ওয়েলকাম টু মন ক্লাছ। আজি আমি ক্লাছ 6ৰ আমাৰ বিজ্ঞান অধ্যায় 6 দ্ৰব্যৰ পৃথকীকৰণ এই পাঠটোৰ অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিম। লগতে পৰীক্ষাত অহা ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ কৈ দিম, তোমালোকে কিতাপখনত চিন্তি ল'বা। এতিয়া অনুশীলনীৰ 1 নম্বৰটো চোৱা। শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰত আছে তলৰ কোনটো মিশ্ৰ হাতেৰে পৃথক কৰিব পাৰি। অৰ্থাৎ তলৰ কোনটো মিশ্ৰক আমি হাতেৰে পৃথক কৰিব পাৰোঁ। এ নম্বৰত আছে চোৱা নিমখ আৰু বালি। বি নম্বৰত আছে কাঠৰ গুড়ি আৰু লুৰ গুড়ি। চিত আছে চাউল আৰু শিলগুটি। ডিত আছে কৰ্পূৰ আৰু বালি। গতিকে আৰু শুদ্ধ উত্তৰটো হ'ব চিটো, কাৰণ চাউল আৰু শিলগুটি আমি হাতেৰে বাছিব পাৰোঁ। গতিকে চিটো গোল কৰিবা। তোমালোকে নিশ্চয় দেখিছা ডলাখনত চাউল আৰু শিলগুটি বাছি থকা। গতিকে চাউল আৰু শিলগুটি আমি হাতেৰে পৃথক কৰিব পাৰোঁ। তাৰপাছত 2টো চাবা দাইল বা মাহ ধুওঁতে কোনটো পদ্ধতি আমি ব্যৱহাৰ কৰোঁ। এ নম্বৰত আছে মৰণা মৰা, বি নম্বৰত আছে হাতেৰে বচা, চি নম্বৰত চালনীৰে চলা, ডি নম্বৰত আছে আশ্ৰাবন। গতিকে ইয়াৰ শুদ্ধটো হ'ব আশ্ৰাবন। ডিটো গোল কৰিবা। ডিটো গোল কৰিবা। তাৰপাছত আছে 3টো লু মানে হৈছে লোহা। লু আৰু কয়লাৰ গুড়ি পৃথকীকৰণৰ বাবে উপযুক্ত পদ্ধতিটো হ'ল এ নম্বৰতে আছে বাষ্পীভৱন, এ নম্বৰত আছে বাষ্পীভৱন, বি নম্বৰত আছে মৰণা মৰা, চিত আছে চৌম্বকীয় পৃথকীকৰণ, ডিত আছে আশ্ৰাবন। গতিকে ইয়াৰ শুদ্ধটো হ'ব চিটো চৌম্বকীয় পৃথকীকৰণ। আমি লু অৰ্থাৎ লোহা আৰু কয়লা গুড়ি আমি চৌম্বকৰ সহায়ত পৃথক কৰিব পাৰোঁ। আমি যদি চম্বুকটো দি দিওঁ তেতিয়া চম্বুকত এই লোহাসমূহ লাগি ধৰিব, কিন্তু কয়লাৰ গুড়িখিনি চম্বুকত নালাগে। গতিকে চৌম্বকীয় পৃথকীকৰণটো শুদ্ধ হ'ব। চিটো গোল কৰিবা। চাৰি নম্বৰটো চাহৰ পৰা চাহপাত তলৰ কোনটো পদ্ধতিৰে পৃথক কৰা হয়। অৰ্থাৎ আমি চাহ বনাওঁ যে, সেই চাহৰ পৰা চাহপাতটো তলৰ কোনটো পদ্ধতিৰে পৃথক কৰা হয়। এতিয়া এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকৰ কিতাপত আছে, ৰ'বা। কিতাপখনৰ পাঠ নাম্বাৰ পেজ নাম্বাৰ 196ত চাবাচোন। চোৱা তুমি চাহ বনোৱা নিশ্চয় দেখিছা। চাহ বাকোতে চাকনি ব্যৱহাৰ কৰা হয়, ফলত অলপো চাহপাত নপৰে। গোটেইখিনি চাহপাত চাকনিখনত ৰৈ যায় আৰু চাহখিনি তললৈ সৰকি যায়। অৰ্থাৎ আমি চাহ বাকোতে চাকনি ব্যৱহাৰ কৰোঁ। এই চাকনিখনত চাহপাতখিনি চাকনিখনত ৰৈ যায় আৰু চাহখিনি চাকনিখনৰ মাজেৰে তললৈ সৰকি যায়। গতিকে এইটোক কোৱা হয় পৰিস্ৰাবন। পৰিস্ৰাবন মানে হৈছে ফিল্টাৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰটো। গতিকে শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰৰ পৰিস্ৰাবন। গতিকে পৰিস্ৰাবনটো গোল কৰিবা ডিটো। চাহৰ পৰা আমি চাহপাত কিহৰে পৃথক কৰিম? পৰিস্ৰাবন অৰ্থাৎ ফিল্টাৰ। এইটো তোমালোকে চিন্তি থবা, এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে ডিটো। ইয়াৰ পাছত 3টো চিন্তিবা, 3টো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। লু আৰু কয়লাৰ গুড়ি পৃথকীকৰণৰ বাবে উপযুক্ত পদ্ধতিটোৰ নাম কি? তাৰপাছত 2 নম্বৰ তলত দিয়াবোৰ মিলোৱা। এ নম্বৰত আছে পানীত থকা বোকা। অৰ্থাৎ পানীত থকা বোকাসমূহ আমি কিদৰে পৃথক কৰিব পাৰোঁ? ফিল্টাৰ অৰ্থাৎ আমি পৰিস্ৰাবন কৰিম। এতিয়া উত্তৰটো হ'ব 4টো পৰিস্ৰাবন। পৰিস্ৰাবন মানে হৈছে ফিল্টাৰ। অৰ্থাৎ আমি যদি বোকা পানীখিনি পৰিস্ৰাবন অৰ্থাৎ ফিল্টাৰ কৰি দিলে, তেতিয়া বোকাখিনি ফিল্টাৰটোত ৰৈ যাব আৰু পানীখিনি তললৈ সৰকি পৰিব। তাৰপাছত বিটো চাবা বোকা পানীত থকা ফিটকৰি। বোকা পানীত থকা ফিটকৰি। গতিকে আৰু শুদ্ধটো হ'ব 3টো পৰিস্ৰাবনৰ পিছত বাষ্পীভৱন। অৰ্থাৎ বোকা পানীত থকা ফিটকাৰি আমি প্ৰথমতে পৰিস্ৰাবন কৰি বোকা পানীত থকা এই বোকাখিনি আঁতৰাই ল'ম। তাৰপাছত বাষ্পীভৱন কৰি পানীখিনি উৰুৱাই দিম। উৰুৱাৰ পাছত আমি ফিটকাৰিখিনি পাম। তাৰপাছত চিটো চাবা উচ্চ বেগত মিশ্ৰটো ঘূৰোৱা। চিটো হ'ব 5 নম্বৰ লগত ভিটো মথন। এতিয়া ডি নম্বৰটো বাদামৰ তেল আৰু পানী আমি কিহৰ সহায়ত পৃথক কৰিব পাৰোঁ? বাদামৰ তেল আৰু পানী আমি আশ্ৰাবন। 6 নম্বৰ লগত মিলাবা। আশ্ৰাবন পদ্ধতিৰে আমি পৃথক কৰিব পাৰোঁ। তাৰপিছত ইটো চোৱা বালি আৰু লুৰ গুড়ি। লু মানে হৈছে লোহা। গতিকে লোহা আৰু বালি আমি কিহৰ সহায়ত পৃথক কৰিব পাৰোঁ? চৌম্বকীয় পৃথকীকৰণ। 1 নম্বৰ লগত মিলাবা।
আমি যদি চম্বুক এটা বালি আৰু লুৰ গুৰিৰ ওচৰলৈ লৈ আনো তেতিয়া এই লুৰ গুৰিখিনি চম্বুকত লাগি ধৰিব গতিকে চম্বকীয় পৃথকীকৰণৰ সহায়ত আমি বালি আৰু লুৰ গুৰি পৃথক কৰিব পাৰোঁ তাৰপিছত F2 চাবা পানীত দ্ৰবীভূত নিমখ F2 7 নম্বৰ লগত মিলাবা লাষ্টটো বাষ্পীভৱন অৰ্থাৎ বাষ্পীভৱন পদ্ধতিৰে আমি পানীখিনি শুকুৱাই দিলে আমি নিমখখিনি পাম তাৰপিছত যিটো চোৱা চাউলত থকা টু আমি কেনেদৰে পাব পাৰোঁ আমি যদি জাৰি দিওঁ জৰা বা বাহ দিয়া আমি জাৰি দিলে চাউলত থকা টুখিনি উৰি গুচি যায় ফলত আমি চাউলখিনি পাম তাৰপিছত চাবা 3 নম্বৰটো 3 নম্বৰ আছে খালী ঠাই পূৰ কৰা এই নম্বৰটো চোৱা জাবৰ দমৰ পৰা লুৰ টুকুৰা পৃথক কৰিবলৈ পদ্ধতি ব্যৱহাৰ কৰা হয় খালী ঠাইত লিখিবা চুম্বকীয় পৃথকীকৰণ লিখিবা চুম্বকীয় পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ কৰা হয় তাৰপাছত বিটো চাবা দুটা মিহলি নোহোৱা জুলীয়া দ্ৰব্য পদ্ধতিৰ সহায়ত পৃথক কৰা হয় এতিয়া প্ৰশ্নত কৈছে চোৱা দুটা মিহলি নোহোৱা জুলীয়া দ্ৰব্য এটা জুলীয়া দ্ৰব্য বুলি ক'লে যেনে তেল আৰু পানী হৈছে দুটা মিহলি নোহোৱা জুলীয়া দ্ৰব্য মিঠাতেল আৰু পানী আশ্ৰাবণ পদ্ধতিৰ সহায়ত পৃথক কৰিব পাৰোঁ গতিকে খালী ঠাই লিখিবা আশ্ৰাবণ মনত ৰাখিবা দুটা মিহলি নোহোৱা জুলীয়া দ্ৰব্য আশ্ৰাবণ পদ্ধতিৰে পৃথক কৰা হয় তাৰপাছত চিটো চোৱা আটা আৰু টু পদ্ধতিৰে পৃথক কৰিব পাৰি আটা আৰু টু খালী ঠাই লিখিবা চালনীৰে খালী ঠাইটো নোজোৰে কাৰণে মই শেষত লিখি দিছোঁ চালনী ৰতে কাহেৰে দিবা চালনীৰে চলা অৰ্থাৎ আটা আৰু টু চালনীৰে চলা পদ্ধতিৰে পৃথক কৰিব পাৰি তাৰপাছত ডিটো পদ্ধতিৰে খেৰৰ পৰা ঘেঁহু পৃথক কৰিব পাৰি গতিকে ডিটো লিখিবা জৰা পদ্ধতি জৰা পদ্ধতিৰে আমি খেৰৰ পৰা ঘেঁহু পৃথক কৰিব পাৰোঁ অৰ্থাৎ আমি যদি ডলা এখনত লৈ জাৰি দিওঁ তেতিয়া আমি ঘেঁহুখিনি পাম আৰু খেৰখিনি উৰি গুচি যায় তাৰপাছত ইটো চাবা ইটো বালি পানীৰ মিশ্ৰ এটা পৃথকীকৰণ কৰোঁতে পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজৰ ছিদ্ৰবোৰৰ মাজেদি সৰকি যায় কাৰণ পানীৰ কণিকাবোৰ আকাৰটো হৈছে সৰু গতিকে খালী ঠাই লিখিবা সৰু পানীৰ কণিকাবোৰৰ আকাৰটো সৰু হোৱাৰ কাৰণে কাগজখনৰ মাজেদি সৰকি যায় আৰু বালিৰ কণিকাবোৰৰ এতিয়া চোৱা বালিৰ কণিকাবোৰ সৰকি নাযায় কাগজখনত ৰৈ যায় কাৰণ বালিৰ আকাৰটো ডাঙৰ গতিকে লিখিবা বালি হৈছে প্ৰথমতে লিখিবা অদবনীয় অৰ্থাৎ বালিখিনি পানীত অদবনীয় সেইকাৰণে ইয়াত লিখিবা অদবনীয় অদবনীয় বালিৰ কণিকাবোৰ ডাঙৰ শেষত লিখিবা ডাঙৰ অৰ্থাৎ বালিৰ পানী মিশ্ৰ এটা আমি পৃথকীকৰণ কৰোঁতে পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজখনৰ ছিদ্ৰৰ মাজেদি সৰকি যায় কাৰণটো হৈছে পানীৰ কণিকাবোৰ সৰু আৰু অদবনীয় বালিৰ কণিকাবোৰ ডাঙৰ এতিয়া 4 নম্বৰটো চাবা ৰ'বা 1 মিনিট তোমালোকৰ এই 3 নম্বৰৰ 1 নম্বৰটো ইম্পৰ্টেণ্ট এইটো কিতাপত চিন দি থবা পৰীক্ষাত আহিব পাৰে তাৰপাছত বি নম্বৰটো চিন দিবা 1 নম্বৰ আৰু বি নম্বৰটো ইম্পৰ্টেণ্ট তোমালোকৰ এইকেইটা পৰীক্ষাত আহিব পাৰে এতিয়া আমি 4 নম্বৰটো চাম তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া 1 নম্বৰত আছে নিমখ আৰু বালিৰ মিশ্ৰ এটা কিদৰে পৃথক কৰিব পাৰি এই 4 নম্বৰ উত্তৰখিনি আমি বনাই লিখিব লাগিব তাৰ কাৰণে মই তোমালোকক মোবাইলত কৈ দিছোঁ তোমালোকে মোবাইলৰ পৰা লিখি ল'বা এতিয়া 4 নম্বৰটো চোৱা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া 1 নম্বৰত আছে এটো নিমখ আৰু বালিৰ মিশ্ৰ এটা কিদৰে পৃথক কৰিবা অৰ্থাৎ আমাক প্ৰশ্নটোত কৈছে নিমখ আৰু বালিৰ মিশ্ৰ আমি কেনেদৰে পৃথক কৰিম উত্তৰ লিখিবা নিমখ আৰু বালিৰ মিশ্ৰণ পৃথক কৰিবলৈ আমি পৰিস্ৰাবন অৰ্থাৎ ফিল্টাৰ কৰাটো পৰিস্ৰাবন আৰু বাষ্পীভৱনৰ সংমিশ্ৰণ ব্যৱহাৰ কৰিব পাৰিম তাৰপিছত চাবা প্ৰথমে নিমখ আৰু বালিৰ মিশ্ৰক পানী দ্ৰবীভূত কৰিম তাৰ পিছত
ফিল্টাৰ কৰি বালিখিনি আঁতৰাই ল'ম। অৰ্থাৎ আমি কি কৰিম, প্ৰথমে আমি নিমখ আৰু বালিৰ মিশ্ৰক পানীত আমি দ্ৰৱীভূত কৰিম, তাৰ পাছত আমি ফিল্টাৰ কৰিম। ফিল্টাৰ কৰি পেলাই আমি বালিখিনি মানে আঁতৰাই ল'ম। এতিয়া বালিখিনি আঁতৰোৱাৰ পিছত আমাৰ হাতত কি থাকিব, অকল নিমখযুক্ত পানীখিনি, অৰ্থাৎ নিমখ পানীখিনি থাকিব। শেষত আমি কি কৰিম চোৱা, শেষত নিমখযুক্ত পানী বাষ্পীভৱন কৰি পানীৰ পৰা নিমখ পৃথক কৰিম। এতিয়া বি নম্বৰটো চাবা, নাৰিকল তেল আৰু পানীৰ মিশ্ৰ পৃথকীকৰণৰ বাবে এটা পদ্ধতি আগবঢ়োৱা। অৰ্থাৎ প্ৰশ্নটোক আমাক নাৰিকল তেল আৰু পানীৰ মিশ্ৰটোক আমি কেনেদৰে পৃথক কৰিম তাৰ কাৰণে এটা পদ্ধতি আগবঢ়োৱা। অৰ্থাৎ আমাৰ পদ্ধতি এটাৰ নাম লিখিব কৈছে। উত্তৰ লিখিবা, নাৰিকল তেল আৰু পানীৰ মিশ্ৰণক আমি আশ্ৰাৱণ পদ্ধতিৰে পৃথক কৰিব পাৰোঁ। তাৰপাছত চিটো চাবা, চিটো নিমখ পানীৰ পৰা নিমখ কেনেদৰে পৃথক কৰিবা। এইটো আগতে আমি পঢ়ি আহিছিলোঁৱেই, নিমখ পানীৰ পৰা আমি নিমখ কেনেদৰে পৃথক কৰিম, বাষ্পীভৱন। গতিকে লিখিবা, বাষ্পীভৱন পদ্ধতি ব্যৱহাৰ কৰি নিমখ পানীৰ পৰা নিমখ পৃথক কৰিব পাৰোঁ। 5 নম্বৰটো চোৱা, তলৰ মিশ্ৰণবোৰত থকা উপাদানবোৰৰ কি ধৰ্মৰ বাবে সিহঁতক পৃথক কৰিব পাৰি। অৰ্থাৎ তলত আমাক উপাদানবোৰৰ মানে কিছুমান মিশ্ৰ দিয়া আছে, সেই উপাদানবোৰৰ কি ধৰ্মৰ বাবে সিহঁতক আমি পৃথক কৰিব পাৰিম। এতিয়া 1 নম্বৰতে চাবা কি আছে, 1 নম্বৰত আছে নিমখ আৰু চকৰ গুড়ি। এতিয়া নিমখ আৰু চকৰ গুড়িৰ কি ধৰ্মৰ বাবে মানে আমি ইহঁতক পৃথক কৰিব পাৰিম। এতিয়া উত্তৰ লিখিবা, নিমখ পানীত গ'লে চক গলি নাযায়, এই ধৰ্মৰ বাবে আমি ইহঁতক পৃথক কৰিব পাৰিম। অৰ্থাৎ আমি যদি নিমখ আৰু চকৰ গুড়িখিনি পানীত মিহলাওঁ, নিমখখিনি যিহেতু পানীত গলি যায়, কিন্তু চকৰ গুড়ি মানে পানীত গলি নাযায়। গতিকে এই ধৰ্মটোৰ বাবে আমি ইহঁতক পৃথক কৰিব পাৰিম। তাৰপাছত বি নম্বৰটো চাবা, বি নম্বৰটো ধান আৰু খেৰ। অৰ্থাৎ আমি ধান আৰু খেৰক কি ধৰ্মৰ ওপৰত ভিত্তি কৰি ইহঁতক মানে আমি পৃথক কৰিব পাৰিম। উত্তৰ লিখিবা, খেৰ পাতল। অৰ্থাৎ খেৰ হৈছে পাতল, কিন্তু ধানৰ ওজন বেছি, সেয়েহে আমি জৰা বা বাহ দিয়া, অৰ্থাৎ আমি জাৰি দিম। গতিকে আমি যদি জাৰি দিওঁ, ধানৰ পৰা খেৰখিনি পৃথক হৈ যায়। সেয়েহে এই ধৰ্মৰ বাবে ইহঁতক আমি পৃথক কৰিব পাৰিম। তাৰপাছত চাবা চিটো, চি নম্বৰটো চক আৰু কয়লা। উত্তৰ লিখিবা, আকাৰ আৰু ঘনত্বৰ ভিন্নতা, এইটো ধৰ্মৰ বাবে আমি ইহঁতক পৃথক কৰিব পাৰিম। অৰ্থাৎ কয়লাৰ ঘনত্ব বেছি, সেইকাৰণে আমি ঘনত্বৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰি ইহঁতক মানে পৃথক কৰিব পাৰিম। তাৰপাছত ডি নম্বৰটো চাবা, ডিত দিয়া আছে লোৰ টুকুৰা আৰু কাঠৰ গুড়ি। এতিয়া লোৰ টুকুৰা মানে হৈছে লোহা টুকুৰা। উত্তৰ লিখিবা, লো চুম্বকে আকৰ্ষণ কৰে, অৰ্থাৎ লোহাক চুম্বকে আকৰ্ষণ কৰে, কিন্তু কাঠক মানে আকৰ্ষণ নকৰে, অৰ্থাৎ কাঠ নহয়। এইটো ধৰ্মৰ বাবে আমি ইহঁতক পৃথক কৰিব পাৰিম। তাৰপাছত ই নম্বৰটো চাবা, এইটো বালি আৰু চাউল। উত্তৰ লিখিবা, আকাৰৰ ভিন্নতা, চালনীৰে চলাই পৃথক কৰিব পাৰি। অৰ্থাৎ বালি আকাৰটো সৰু, কিন্তু চাউলৰ আকাৰটো ডাঙৰ, গতিকে আকাৰৰ ভিন্নতা, এইটো ধৰ্মৰ ওপৰত ভিত্তি কৰি আমি বালি আৰু চাউল পৃথক কৰিব পাৰিম। তাৰপাছত এতিয়া 6 নম্বৰটো চাবা, পাছৰ 6 নম্বৰটো বহুত ইম্পৰ্টেণ্ট, সেইটো তোমালোকৰ পৰীক্ষাত আহে। গতিকে 6 নম্বৰটো ভালকৈ মন দিবা আৰু ধুনীয়াকৈ লিখি ল'বা। 6 নম্বৰটো সাগৰৰ পানীৰ পৰা নিমখ কেনেদৰে আহৰণ কৰা হয়। অৰ্থাৎ আমি সাগৰৰ পানীৰ পৰা নিমখ কেনেদৰে প্ৰস্তুত কৰোঁ বা নিমখ আমি কেনেদৰে আহৰণ কৰোঁ। এইটো বহুত ইম্পৰ্টেণ্ট, এইটো তোমালোকৰ পৰীক্ষাত 100% আহিব। এইটো কিতাপখনত চিন দি থোৱা। এতিয়া উত্তৰ লিখিবা, উত্তৰ সাগৰৰ পানী পুখুৰীত জমা কৰি সূৰ্যৰ তাপত শুকুৱাই দিয়া হয়। তাৰপাছত চাবা, পানীখিনি বাষ্প হৈ উৰি যোৱাৰ পাছত নিমখ আৰু অন্যান্য পদাৰ্থ তলত ৰৈ যায়। এই মিশ্ৰণৰ পৰা বিশুদ্ধীকৰণ পদ্ধতি ব্যৱহাৰ কৰি নিমখ পৃথক কৰা হয়। অৰ্থাৎ আমি লিখিছোঁ, প্ৰথমতে সাগৰৰ পাৰত কিছুমান পুখুৰী খন্দোৱা হয় আৰু সেই পুখুৰীবিলাকত সাগৰৰ পানী দি দিয়া হয়, অৰ্থাৎ জমা কৰা হয়। তাৰপাছত কি কৰা হয়, সূৰ্যৰ তাপত শুকুৱাই দিয়া হয়। তাৰপাছত সূৰ্যৰ তাপত শুকোৱাৰ পাছত সেই পানীখিনি বাষ্প হৈ উৰি গুচি যায়। উৰি যোৱাৰ পাছত কি হয়, নিমখ আৰু অন্যান্য পদাৰ্থসমূহ তলত ৰৈ যায়। তাৰপিছত এই ৰৈ যোৱা পদাৰ্থসমূহ আমি বিশুদ্ধীকৰণ কৰিম। বিশুদ্ধীকৰণ পদ্ধতি ব্যৱহাৰ কৰি আমি নিমখ পৃথক কৰা হয়। অৰ্থাৎ আমি বিশুদ্ধীকৰণ পদ্ধতিটো কৰাৰ পাছত আমি নিমখখিনি পাই যাম। গতিকে এইটো তোমালোকে চাবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়।
তাৰপাছত এতিয়া 7 নম্বৰটো, 7টো মিশ্ৰ এটাৰ পৰা উপাদানবোৰ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি কিদৰে নিৰ্ধাৰণ কৰা হয়? তাৰ উত্তৰ লিখিবা, মিশ্ৰণৰ পৰা উপাদানসমূহ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি নিৰ্বাচন কৰিবৰ বাবে সেই উপাদানসমূহৰ ভৌতিক বা ৰাসায়নিক গুণ চোৱা হয়। অৰ্থাৎ আমি লিখিলোঁ, মিশ্ৰণৰ পৰা উপাদানসমূহ পৃথক কৰিবলৈ উপযুক্ত পদ্ধতিটো নিৰ্বাচন কৰিবৰ বাবে উপাদানসমূহৰ ভৌতিক বা ৰাসায়নিক গুণ চাম। তাৰপিছত চাবা, এই গুণসমূহৰ ভিতৰত কণিকাৰ আকাৰ, ঘনত্ব, দ্ৰৱণীয়তা, উতলাংক আৰু চৌম্বকীয় ধৰ্ম আদি অন্তৰ্ভুক্ত। এতিয়া আমি লিখিলোঁ চোৱা, এই গুণসমূহ মানে হৈছে ভৌতিক আৰু ৰাসায়নিক। এই গুণসমূহৰ ভিতৰত কণিকাৰ আকাৰ, ঘনত্ব, দ্ৰৱণীয়তা, উতলাংক, চৌম্বকীয় ধৰ্ম আদি অন্তৰ্ভুক্ত। 8 নম্বৰটো, নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতিৰ নাম লিখা। উত্তৰ লিখিবা, নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতি হৈছে, লিখিবা 1 নম্বৰতে লিখিবা পৰিস্ৰাবন, 2 নম্বৰতে অৱক্ষেপন, 3 নম্বৰতে আশ্ৰাবন আৰু ৰাসায়নিক পৰিশোধন আদি কেইবাটাও পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। গতিকে 8 নম্বৰটো ইয়ালৈকে লিখিবা। তাৰপিছত চাবা 9 নম্বৰটো, 9টো উপযুক্ত চিত্ৰসহ পৰিস্ৰাবন পদ্ধতিটো ব্যাখ্যা কৰা। পৰিস্ৰাবন মানে হৈছে ফিল্টাৰ কৰা, অৰ্থাৎ মানে ফিল্টাৰ কৰা পদ্ধতিটো আমাক ব্যাখ্যা কৰিব গৈছে। উত্তৰ লিখিবা, পৰিস্ৰাবন হৈছে তৰল পদাৰ্থৰ পৰা কঠিন কণা পৃথক কৰাৰ এটা পদ্ধতি। দৈনন্দিন জীৱনত ইয়াৰ ব্যৱহাৰ এনেদৰে দেখা যায়, যেনে চাহৰ পৰা চাহপাত পৃথক কৰিবলৈ। অৰ্থাৎ এতিয়া চাবা, গতিকে ইয়াৰ চিত্ৰটো তোমালোকে লিখি ল'বা। মই চিত্ৰটো দেখুৱাই দিছোঁ, এইটো চোৱা, চিত্ৰটো লিখি লোৱা। এতিয়া চাবা, এইটো হৈছে গিলাচ, অৰ্থাৎ চাহৰ গিলাচ। ইয়াত চাহখিনি আছে, তাৰপাছত এই মাজত ৰাখিছোঁ যে মাজত হৈছে এখন চাকনি, একেবাৰে তলত হৈছে এটা জাৰ বা আমি মগ এটা ৰাখিছোঁ। এতিয়া আমি এই গিলাচটোত থকা চাকনি এখনত বাকি আছোঁ। চোৱা, এই চাকনিখনত চাহপাতখিনি অৱশিষ্ট হিচাপে ৰৈ গৈছে। তাৰপাছত চাকনিখনৰ ফুটাৰে এই তলত চোৱা চাহখিনি পৰি গৈছে। গতিকে এইটোকে কোৱা হয় পৰিস্ৰাবন, অৰ্থাৎ ফিল্টাৰ। এটা কথা মন কৰিবা, চোৱা, পৰিস্ৰাবন শব্দটো ইয়াত ভুল হৈ আছে, তোমালোকে শুদ্ধকৈ লিখি ল'বা। এইটো পৰিত্ৰাৱন হৈ আছে, শুদ্ধটো হ'ব লাগে পৰিস্ৰাবন। গতিকে তোমালোকে এই বানানটো শুদ্ধকৈ লিখিবা। গতিকে ইমানতে এই পাঠটোৰ অনুশীলনী প্ৰশ্নসমূহ শেষ হৈছে। তোমালোকৰ শেষত 10 নম্বৰ প্ৰশ্নটো থাকিলে, কিন্তু 10 নম্বৰটো তোমালোকৰ পৰীক্ষাত নাহে, অৰ্থাৎ 10 নম্বৰটো ইমান এটা ইম্পৰ্টেণ্ট নহয় পৰীক্ষাৰ কাৰণে। সেইকাৰণে মই 10 নম্বৰটো কৈ দিয়া নাই। যদি তোমালোকে ভিডিঅ'টো ভাল পালা, প্লিজ লাইক কৰিবা এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ভিডিঅ'টো শেষৰ বাবে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ।